জুবিনবিহীন অসমত নাই দুৰ্গা পূজাৰ আনন্দ উৎসৱ। প্ৰাণৰ শিল্পীগৰাকীৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰিছে সকলো। সেয়ে চিপাঝাৰতো দুৰ্গা পূজাৰ সকলো কাৰ্যসূচী এতিয়া এক প্ৰকাৰ চেঁচা পৰি গৈছে। কোনেও সহজভাৱে ল'ব পৰা নাই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু। আৰু দুৰ্গা পূজাৰ আয়োজনত বিভিন্ন কাৰ্যসূচী এতিয়া দেখা নাপাব ৰাইজে, যিহেতু সকলো এতিয়া শোকস্তব্ধ, শোকত ম্ৰিয়মান। দুৰ্গা পূজাৰ আনন্দ উৎসাহ এতিয়া দেখিবলৈ পোৱা নাযাব। বিশেষকৈ চিপাঝাৰৰ যি সাৰ্বজনীন দুৰ্গা পূজা, এটা বছৰজোৰা প্ৰস্তুতি চলিছিল হীৰক জয়ন্তীৰ। এই হীৰক জয়ন্তীৰ এই বছৰজোৰা প্ৰস্তুতিটো এতিয়া জুতি পৰিছে, যিহেতু বহু বৰ্ণাঢ্য কাৰ্যসূচী সামৰি 6 দিনীয়াকৈ অনুষ্ঠিত কৰাৰ আয়োজন চলিছিল হীৰক জয়ন্তী উৎসৱ। এতিয়া হীৰক জয়ন্তী উৎসৱৰ বিভিন্ন কাৰ্যসূচী তেওঁলোকে বাতিল কৰিছে। আয়োজকসকল আমাৰ সৈতে উপস্থিত আছে। যিহেতু হীৰক জয়ন্তীৰ দৰে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, 60 বছৰ সম্পূৰ্ণ হ'ল দুৰ্গা পূজাখনৰ। কি ক'ব? প্ৰাণৰ শিল্পীগৰাকীও বৰ্তমান নাই, সকলোৰে এতিয়া মনত নাই আনন্দ, বেদনা গধুৰ হৃদয়। হয়, এইটোত আমি সকলোৱে মৰ্মাহত। কোনেও নভবা, কেতিয়াও আশা নকৰা যিটো হৃদয় বিদাৰক ঘটনা হৈ গ'ল আমাৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসান, সেইটোৱে সকলোতে প্ৰভাৱ বিস্তাৰ কৰিছে। আমি বছৰজোৰা প্ৰস্তুতি আগবঢ়া এই হীৰক জয়ন্তী মহোৎসৱ যিটো আছিলে, সেই মহোৎসৱত এক অৰ্থত পানী পৰা বুলি ক'ব পাৰি। সেইকাৰণে যে আমি আধ্যাত্মিকতাৰ বাহিৰত বহুতখিনি মনোৰঞ্জক কাৰ্যসূচী লৈছিলোঁ। 3 নিশাৰ সাংস্কৃতিক অনুষ্ঠান, গায়নে বায়নে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, তেনেকৈ আমাৰ ৰাৱণ দহনৰ যিটো কাৰ্যসূচী, এই গোটেইখিনি আমি সামৰি লৈছিলোঁ। কিন্তু শিল্পীগৰাকীৰ অৱৰ্তমানত প্ৰত্যেকৰে হৃদয়ত যি কলীয়া ডাৱৰে পুঞ্জীভূত হৈ আছে, সেইটোৰ কাৰণে আমি সাংস্কৃতিক কাৰ্যসূচী সম্পূৰ্ণৰূপে বাতিল কৰিছোঁ। আৰু তেনেকৈ আমাৰ শোভাযাত্ৰাটো যিমান পাৰি চমুৱাই আধ্যাত্মিকতাৰ ভিতৰত কৰি ৰাখিবলৈ যত্ন কৰিছোঁ, আৰু সেইটো কৰা হ'ব। শিল্পীগৰাকীক আমি অনবৰতে সকলোৱে দৃষ্টিগোচৰ হৈ থকাকৈ মূল তোৰণৰ কাষত তেখেতৰ প্ৰতিকৃতি ৰাখি শ্ৰদ্ধাঞ্জলি সুবিধা ব্যৱস্থা কৰি ৰাখিম। আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে সাজি উলিওৱা মঞ্চত কেৱল শিল্পীগৰাকীৰেই চিত্ৰ লাগি থাকিব, য'ত আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিম বা তেওঁলোকৰ প্ৰতি আমি মন পেলাই থাকিব পাৰিম। তাৰ মাজে মাজে আমাৰ যিখিনি আধ্যাত্মিকতা, সেইখিনি নকৰিলে নহ'ব। কাৰণ আমাৰ বিশ্বাসত কি হয়, এই পূজাটোৰ লগত আমাৰ ভৱিষ্যত আহি থকা বছৰটোৰ শুভ অশুভ জড়িত আছে। গতিকে এনেধৰণৰ হৃদয় বিদাৰক ঘটনা পুনৰ নঘটক, এই কামনা কৰি আমি এইবাৰ পূজা হ'বলৈ আগবাঢ়িছোঁ। আমাৰ হীৰক জয়ন্তী অলপ আগবাঢ়ি আহিব। শিল্পীগৰাকী নাই, আমি অকালতে হেৰুৱাই পেলালোঁ। পূজাৰ নামত কেৱল আধ্যাত্মিকতাখিনিহে থাকিব। হয়, আমাৰ যিখিনি তেখেত আমাৰ এই অসম সংগীত জগতৰ ধ্ৰুৱতৰা, আমাৰ শিল্পীগৰাকী আমাৰ অকাল বিয়োগ হ'ল। গতিকে আমি সকলোৱে অসমবাসী বা গোটেই বিশ্ববাসী আমি মৰ্মাহত হৈছোঁ। গতিকে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই আমি এই 3 দিনীয়া সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছোঁ। আৰু আমি যাতে মাংগলিক আমাৰ যিখিনি আধ্যাত্মিকতা, সেইখিনি যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে এইটোৰ চেষ্টা কৰিছোঁ। আৰু বাকী আমাৰ যিখিনি মাংগলিক কাৰ্য, সেইখিনি যাতে সুচাৰুৰূপে পৰিচালিত হয়, তাৰ কাৰণে আমি সকলোৱে আশাবাদী। দেখা গৈছে এখন স্মৃতি গ্ৰন্থৰ ব্যৱস্থা কৰা হৈছে। হয়, আমাৰ এই হীৰক জয়ন্তী উপলক্ষে আমাৰ স্মৃতি গ্ৰন্থ এখন আমাৰ ইতিমধ্যে আমাৰ মানে কাম সম্পূৰ্ণ হৈ গৈছে। গতিকে আমি নিৰ্দিষ্ট সময়ত আমি সেইখন অনুষ্ঠিতভাৱে আমি উদ্বোধন কৰিম বুলি আমি কাৰ্যসূচীটো আমি হাতত ৰাখিছোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, জুবিনৰ কথা ক'ব খোজোঁ। যদিও আমাৰ অকণমান পৰিৱেশটো এতিয়া অলপ শান্ত হৈছে, কিন্তু আমাৰ অন্তৰৰ পৰা এতিয়াও জুবিনৰ এই যোৱা নাই। জুবিন মোৰ সহপাঠী আছিলে বি বৰুৱা কলেজত। গতিকে সেইফালৰ পৰা চাব গ'লে মই হয়তো আৰু অলপমান বেছি আৱেগিক হৈ আছোঁ এই মুহূৰ্তলৈ। গতিকে আমি চিপাঝাৰ দুৰ্গোৎসৱ আমি সমিতিয়ে এইটো আমি এটা সঠিক সিদ্ধান্তই লোৱা বুলি ধৰিছোঁ। যদিও আমাৰ অকণমান বস্তুটো আমি লওঁতে আমাৰ দেৰি হৈছে, ঘোষণাটো দিওঁতে দেৰি হৈছে, কিন্তু এইটো আমি অন্ততঃ আজি 3 দিন আগৰ পৰা আমি এইটো মানে প্ৰস্তুতি লৈ আছিলোঁ যে আমি এইটো বাতিল কৰিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।